নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো। আজিৰ ভ্যাকেন্সি বিলাকৰ ডিটেইলছখিনি মই দেখুৱাই যাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব। এক নম্বৰ ভ্যাকেন্সিটো হৈছে আমুল আৰু মেগি কোম্পানীৰ ফালৰ পৰা। পোষ্ট আছে পেকেজিং মেল আৰু ফিমেলৰ কাৰণে। দুই নম্বৰ পোষ্ট হ'ল সুপাৰভাইজাৰ। ইয়াত কেৱল মেলৰ কাৰণে মেল এপ্লাই কৰিব পাৰিব। ইয়াত কোৱালিফিকেশ্যন পেকেজিঙত কোনো কোৱালিফিকেশ্যন নালাগে আৰু সুপাৰভাইজাৰত যদি এপ্লাই কৰিব বিচাৰে মিনিমাম ক্লাছ 10 পাছ কৰা হ'ব লাগিব। বয়স মিনিমাম 18 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম 50 বছৰলৈকে এপ্লাই কৰিব পাৰে। পুৰুষৰ ক্ষেত্ৰত থকা খোৱাৰ বিনামূলীয়া ব্যৱস্থা আছে আৰু নিজাববীয়াকৈ ভাড়াঘৰ লৈ যদি থাকিব বিচাৰে থাকিব পাৰিব। মহিলাৰ ক্ষেত্ৰত ভাড়াঘৰ ঠিক কৰি দিব। ইয়াত কোনো এক্সাম ইন্টাৰভিউ দিব নালাগে। আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব, তাৰ পিছত জয়নিং হৈ যাব। ওয়ার্ক লোকেশন যেটো হেতু আপোনালোকৰ আমিনগাঁও গুৱাহাটী হ'ব, আমিনগাঁও ইন্ডাষ্ট্ৰিয়েল এৰিয়া। হোৱাটছআপ আৰু কন্টাক্ট নম্বৰ দিয়া আছে 6000311906। এই নম্বৰটোত আপোনালোকে কল কৰিব আৰু যেটো কল কৰাৰ সময় ৰাতিপুৱা 10টা বজাৰ পিছত কল কৰিব আৰু গধূলি 6টা বজাৰ আগতে কল কৰিব। 6টা বজাৰ পিছত আৰু কল নকৰিব। দুই নম্বৰ যেটো ভ্যাকেন্সি হেতু ষ্টাইল বাজাৰ শ্বপিং মলৰ পৰা আহিছে। পোষ্ট আছে সিকিউৰিটি গাৰ্ড। মেল ফিমেল দুইটাই এপ্লাই কৰিব পাৰে। কোৱালিফিকেশ্যন হাই সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব। কন্টাক্ট নম্বৰ দিয়া আছে, এই কন্টাক্ট নম্বৰটোত কল কৰিব বা হোৱাটছআপত মেছেজ দি দিব। ইয়াত এটা এপ্লিকেশ্যন ফিজ দিব লাগিব আপোনালোকে। 3 নম্বৰটো নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেচন লিমিটেডৰ পৰা আহিছে। একাউণ্টেণ্টৰ পোষ্ট। বিকম কৰা হ'ব লাগিব একাউণ্টেন্সি সাবজেক্টত আৰু লগতে ICAI ইন্টাৰমিডিয়েট বা ICWA ইন্টাৰমিডিয়েট পাছ কৰা হ'ব লাগিব। এজ লিমিট দিয়া আছে। ইয়াতে এজ লিমিটটো আপোনাৰ কাষ্ট ওয়াইজ এজটো চাই ল'ব আৰু আপোনালোকৰ এজ ৰিলেক্সেশ্যনো পাব। এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন লাগিব। ইয়াৰে এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব 17 অক্টোবৰ আৰু এপ্লাই কৰিবৰ কাৰণে যেটো লিংক হয় হেতু অনলাইন এপ্লাই কৰিব লাগিব। ভিডিও ডেসক্ৰিপচনত পাই যাব, তাত এপ্লাই কৰিব অনলাইনত গৈ। নেক্সট টু DB মটৰছ প্ৰাইভেট লিমিটেড নৰ্থ লখিমপুৰৰ পৰা আহিছে। এক নম্বৰ পোষ্ট আহিছে একাউণ্টেণ্ট নৰ্থ লখিমপুৰ। এক্সপিৰিয়েন্স 2 to 5 ইয়াৰ্ছৰ এক্সপিৰিয়েন্স বিচাৰিছে ডিলাৰশ্বিপ বা CA ফাৰ্মত কাম কৰা। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হলে এপ্লাই কৰিব পাৰে। দুই নম্বৰটো ডিলাৰ সেলছ এক্সিকিউটিভ 9টা ভ্যাকেন্সি আছে। লোকেশন দিয়া আছে ধেমাজি, চিলাপথাৰ, নাৰায়ণপুৰ, বিশ্বনাথ চাৰিআলি, বিহপুৰীয়া আৰু মাজুলী। এক্সপিৰিয়েন্স 1 to 3 ইয়াৰ্ছৰ এক্সপিৰিয়েন্স বিচাৰিছে। যদি অটোমোবাইল সেক্টৰত কাম কৰা এক্সপিৰিয়েন্স আছে প্ৰিফাৰেন্স পাব। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। 3 নম্বৰটো জেনেৰেল মেনেজাৰ নৰ্থ লখিমপুৰৰ কাৰণে 7 পৰা 10 বছৰ এক্সপিৰিয়েন্স বিচাৰিছে। কোৱালিফিকেশ্যন ডিগ্ৰী পাছ লাগিব ইয়াতো। 4 নম্বৰটো শ্বৰুম সেলছ এক্সিকিউটিভ ঢকুৱাখানা হ'ব লোকেশন। ইয়াত এক্সপিৰিয়েন্স নহলেও হ'ব, ফ্ৰেছাৰ্ছ কেন অলসো এপ্লাই। প্ৰিফাৰ্ড মেল কেণ্ডিডেটক প্ৰিফাৰেন্স দিব। ইয়াতো গ্ৰেজুৱেশ্যন কৰা লাগিব। 5 নম্বৰটো সেলছ মেনেজাৰ নৰ্থ লখিমপুৰৰ কাৰণে 5 পৰা 8 বছৰ এক্সপিৰিয়েন্স লাগিব আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। আপোনালোকে এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল আইডি এটা দি আছে, ইয়াতে বায়োডাটা সেন্ড কৰি দিব আৰু ফোন নম্বৰো দি আছে, ফোন কৰি ল'ব পাৰে। এইটো হয় এড্ৰেছ DB মটৰছৰ যেটো এড্ৰেছ এটো ইয়াতে দি আছে, এড্ৰেছটো চাব। এইটো আছিল শেষৰটো ভ্যাকেন্সি। ভিডিঅ'টো ভাল পালে লাইক কৰি দিব। লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। আজিলৈ আহো, ধন্যবাদ।